ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ যেতিয়া একান্ত বা আজৰি পোৱা যায় তেতিয়া জ্ঞানৰ ভাল ভাল সাৰ কথাবোৰৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি লিখিব লাগে। সকলোকে বাৰ্তা দিয়াৰ বাবে সকলোৰে কল্যাণ কৰাৰ যুক্তি ৰচিব লাগে। 2 নম্বৰত বিকৰ্মৰ পৰা হাত সাৰিবলৈ দেহী অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে। এতিয়া কোনো বিকৰ্ম কৰিব নালাগে। এইটো জন্মত কৰা বিকৰ্মবোৰ বাপ দাদাক সততাৰে শুনাব লাগে। বৰদান নিশ্চিত নিয়তিক জানিও শ্ৰেষ্ঠ কাৰ্যক প্ৰত্যক্ষ ৰূপ দিওঁতা সৰ্বদা সমৰ্থ হোৱা। নিশ্চিত নিয়তিক জানিও শ্ৰেষ্ঠ কাৰ্যক প্ৰত্যক্ষ ৰূপ দিওঁতা সৰ্বদা সমৰ্থ হোৱা। নতুন শ্ৰেষ্ঠ বিশ্ব ৰচনা হোৱাৰ নিয়তি নিশ্চিত হোৱা সত্ত্বেও সমৰ্থ ভৱৰ বৰদানী সন্তানে কেৱল কৰ্ম আৰু ফলৰ পুৰুষাৰ্থ আৰু প্ৰাৰব্ধৰ নিমিত্ত আৰু নিৰ্মাণৰ কৰ্ম দৰ্শন অনুসৰি নিমিত্ত হৈ কাৰ্য কৰে। জগতৰ লোকে আশাৰ ৰেঙনি দেখা নাপায় আৰু তোমালোকে কোৱা যে এই কাৰ্য অনেকবাৰ হৈছে, এতিয়াও হৈয়ে আছে, কিয়নো স্ব-পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰমাণৰ আগত আন কোনো প্ৰমাণৰ আৱশ্যকতাই নাথাকে। লগতে পৰমাত্মা কাৰ্য সদায় সফল হৈয়ে আছে। শ্লোগান কমকৈ কোৱা বেছিকৈ কৰা এইটো শ্ৰেষ্ঠ লক্ষ্যই মহান কৰি দিব। কমকৈ কোৱা বেছিকৈ কৰা এইটো শ্ৰেষ্ঠ লক্ষ্যই মহান কৰি দিব। ওম শান্তি, ওম শান্তি।